গৌৰৱ গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপোনালোক দুয়োকে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি তাৰিখত এগৰাকী বাংলাদেশী মূলৰ ব্যক্তিক আপোনালোকে কংগ্ৰেছ দলত স্থান দিছিলে, কিন্তু আপোনালোকক চেলেঞ্জ কৰি তেওঁলোক আপোনালোকৰ দলৰ পৰা ওলাই গ'ল। এতিয়া তেওঁলোক দলৰ পৰা ওলাই গ'ল বুলি আপোনালোক কিন্তু ধোৱা তুলসী পাত কেতিয়াও হ'ব নোৱাৰে, কাৰণ আপোনালোকক আমি প্ৰত্যাহ্বান জনাইছিলোঁ যে প্ৰকৃতাৰ্থত যদি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই অসমৰ খিলঞ্জীয়াৰ পক্ষত কাম কৰিব বিচাৰে, তেতিয়াহ'লে বিতৰ্কিত মন্তব্য কৰা, শিৱসাগৰক ধুবুৰী বনাই দিম বুলি কোৱা, তিনিচুকীয়াক ধুবুৰী বনাই দিম বুলি কোৱা ৰেজাউল কৰিম চৰকাৰক তৎকালীনভাৱে বৰ্খাস্ত কৰিবলৈ আমি দাবী জনাইছিলোঁ প্ৰতিটো দল সংগঠনে। কিন্তু আপোনালোকৰ কিন্তু সেইটো সৎসাহস নহ'ল, সেইটো কিন্তু আপোনালোকৰ সাহস নহ'ল। এইকাৰণে আপোনালোকৰ সাহস নহ'ল, আপোনালোকে কেৱল মাত্ৰ মিয়াৰ ভোটেৰে ৰণ জিকি অনাগত সময়ত ৰাজনৈতিক ক্ষমতা দখল কৰাৰ সপোন দেখিছে। গতিকে এইটো কথা নাভাবিব, ৰাইজে আপোনালোকৰ প্ৰকৃত স্বৰূপটো ইতিমধ্যে গম পাইছে। আপোনালোকে যে কেৱল মাত্ৰ বাংলাদেশীৰ ভোটেৰে অসমখনক মিনি বাংলাদেশ বনাব বিচাৰিছে, অসমীয়াক আপোনালোকে বাংলাদেশৰ হাতত বিক্ৰী কৰিব বিচাৰিছে, এইটো কথা স্পষ্ট হৈ পৰিছে। গতিকে অনাগত সময়ত কিন্তু এই বিষয়টোক লৈ অসমৰ ৰাইজে আপোনালোকক প্ৰত্যুত্তৰ দিব।